নমস্কাৰ আপোনাক স্বাগতম জনাইছো গাঁও চহৰ জিলাৰ খবৰলৈ ষ্টুডিঅত মই কৃপাঞ্জল ৰাজবংশী গুৱাহাটীলৈ অনা হল পৰিমিতা দাসৰ নশ্বৰ দেহ কাহিলীপাৰাৰ বাসগৃহত শোকাকুল পৰিৱেশ নিমাতীঘাট নাও দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল পৰিমিতাই নিমাতীঘাট ট্ৰেজেডিত অকালতে মৰহি গ'ল এই প্ৰতিবাদৰ গুৱাহাটীলৈ অনা হল পৰিমিতা দাসৰ নশ্বৰ দেহ পুৰণি গুদামৰ পৰা মোমায়েকৰ ঘৰৰ পৰা গুৱাহাটীলৈ অনা হল কাহিলীপাৰাৰ বাসগৃহত শোকাকুল পৰিৱেশে বিৰাজ কৰে নিমাতীঘাট নাও দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল পৰিমিতাই নিমাতীঘাট ট্ৰেজেডিত অকালতে মৰহি গ'ল এই প্ৰতিবাদৰ গীত নৃত্য সাহিত্য সকলোতে উজ্জ্বল আছিল সকলোতে আগ্ৰনোৱা আছিল এগৰাকী পৰিমিতা অকাল মৃত্যু খাৱতি ল'লে নৌকা দুৰ্ঘটনাৰ পাছত পৰিমিতাৰ বাসগৃহৰ দৃশ্য আৰু আনটো উইণ্ডত এগৰাকী পৰিমিতা ৰিণিকি ব্ৰহ্মপুত্ৰৰ টোপালবোৰ ভাল পোৱা পৰিমিতাই এতিয়া এৰি থৈ গ'ল ব্ৰহ্মপুত্ৰৰ লগতে এই ধৰা আৰু কেতিয়াও উভতি নহাৰ বাটেৰে গুচি গ'লগৈ পৰিমিতা ৰাইজ ক্ষুব্ধ মহিলাসকল সকলো ৰাইজে প্ৰশ্ন কৰিছে দলংখন দিয়ক এনেধৰণে যিগৰাকী অকালতে এৰি থৈ আমাক গুচি গ'ল লৈ তেওঁ ক'বলৈ মানে কোনো ভাষা নাই মাকক কি ক'ম দেউতাকক কি ক'ম মুখামুখি হ'বলৈ আমাৰহে ভয় লাগিছে মাক দেউতাকক মুখামুখি কেনেকৈ হ'ম কি বুলি ক'ম আমি কি বুলি ক'ম এইটো লৈ আমাৰ ভয় লাগিছে আজি চাওক আমাৰ সমগ্ৰ কাহিলীপাৰা সকলো কেনেকৈ উঠি আহিছে তাইক আৰু এনেকুৱা এগৰাকী মানুহ নাই যিগৰাকী হয়তো মানুহৰ লগত তাই জড়িত নহয় কিবা নহয় কিবা এটা কথাত জড়িত এতিয়া এগৰাকী মানুহে কান্দিছে যে এই কাপোৰযোৰ যে ফটোখনত যোনযোৰ কাপোৰ পিন্ধিছে সেই কাপোৰযোৰ মই তাইক বনাই দিছিলোঁ গতিকে সেইদৰে প্ৰত্যেকৰে লগতে তাই সম্বন্ধ আছিলে সৰুৰ পৰাই আমি পাইছোঁ একেলগতে মোৰ ল'ৰাৰ লগত পঢ়িছিলে আমি সৰুতে একেলগতে সিহঁতি আছিলে খেলি ধূলি তাই বৰ গহি নাছিলে ছোৱালীজনী মই ওচৰতে থাকোঁ মানে অহা যোৱা কৰি থাকিলে মই দেখা পায়ে থাকোঁ আৰু মাতেও যে কি কৰি আছ বুলি কয় তাৰপিছত আৰু একেলগতে NGOত কাম কৰিছিলোঁ আমি বহুতক চবকে মৰম কৰি দেখিলে মাতে কিন্তু এনেকৈ হ'ব বুলি নাজানো সাংস্কৃতিক দিশত খুব মানে আগৰণুৱা আছিল নাটক ভাওনা গীত মাত ইত্যাদি কৰি আমাৰ লগত তেওঁ নাটক কৰিছিল লক্ষীৰ ভাও দিছিলোঁ নিসিংহ মুৰাৰী নাটক এখন কৰিছিলোঁ সেইকাৰণে বৰ দুখ লাগিছে মইতো একদম জন্ম হোৱা কেঁচুৱাৰ পৰা পাইছোঁ মোৰ এটা সময়ত তাইক দুগ্দানিও খুৱাই দিছিলোঁ দুইজনে একেলগতে ডাঙৰ হৈছেতো এবছৰ ডিফাৰেঞ্চ ভাবিব নোৱাৰে মানে কালি যিটো ঘটনা হ'ল সকলোৱে গম পাইছে চবেই গম পাইছে যে মই বিশেষ ক'বলগীয়া একোৱেই নাই মানে ভাষা নাই মানে মোৰ ভৰ বাৰিষা লুইতৰ বুকুত ডুবন্ত নাৱৰ যাত্ৰীৰ আৰ্তনাদ যোৰহাটৰ নিমাতীঘাটত সংঘটিত হ'ল শোকাবহ দুৰ্ঘটনা দুখন নাৱৰ সংঘৰ্ষত প্ৰাণ হেৰুৱালে এগৰাকী যুৱতীয়ে বৰ্তমানেও সন্ধানহীন আন দুজন লোক মহাবাহুৰ বুকুত মৰণ কাতৰ আৰ্তনাদ বাৰিষাৰ উফন্দি উঠা ব্ৰহ্মপুত্ৰৰ বুকুত ডুবন্ত নাওৰ যাত্ৰীৰ হাহাকাৰ জীৱন ৰক্ষাৰ মৰণপণ চেষ্টা আৰু কাষতে থাকিও একো কৰিব নোৱাৰাৰ ক্ষিভত আন এখন নাও যাত্ৰীৰ হুমুনিয়া শতিকাজুৰি নাৱেৰে ব্ৰহ্মপুত্ৰ ইপাৰ সিপাৰ হোৱা যোৰহাট মাজুলীৰ মাজত কোনো কালে নোহোৱা নুবুজা এটা দুৰ্ঘটনা নদীৰ মাজত দুখন যাত্ৰীবাহী নাওৰ মাজত সংঘৰ্ষ
বিয়লি প্ৰায় 4 বজাত যোৰহাটৰ নিমাতী ঘাটৰ নাতি দূৰত ভৰা ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত হয় এই ভয়াৱহ ঘটনাটো। মা কমলা নামৰ এটা মেচিনযুক্ত যাত্ৰীবাহী নাওখনে নিমাতী ঘাটৰ পৰা মাজুলী অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল মাত্ৰ। কিছুদূৰ যোৱাৰ পিছতে মা কমলাৰ সংঘৰ্ষ হয় কমলাবাৰীৰ পৰা নিমাতীলৈ আহি থকা মাৰ নাও টিপকাইৰ সৈতে। সংঘৰ্ষৰ ফলত এটা অংশ ভাগি যোৱাত পানী সোমাই ক্ৰমে বুৰ যাবলৈ ধৰে মা কমলা। পাঁচখন ব্যক্তিগত 4চকীয়া বাহন আৰু 20খনতকৈও অধিক মটৰ চাইকেল বুজাই কৰি নিয়া মা কমলা পানীৰ মাজত কাটি হৈ পৰাত হাহাকাৰ সৃষ্টি হয় 7টি শিশু মহিলাসহ যাত্ৰীসকলৰ মাজত। যেনেকৈ পাৰে চলালে প্ৰাণ ৰক্ষাৰ চেষ্টা। টিপকাইৰ যাত্ৰীৰ সহযোগতো প্ৰাণ ৰক্ষা পৰিল কেইবাজনো লোকৰ। দুৰ্ঘটনাৰ খন্তেক পিছতে NDRF, SDRFৰ দল উপস্থিত হয় দুৰ্ঘটনা সংঘটিত হোৱা স্থানত। চৰকাৰী তথ্য অনুসৰি দুৰ্ঘটনাগ্ৰস্ত নাও দুখনত আছিল মুঠ 90 গৰাকী যাত্ৰী। উদ্ধাৰ হয় 87 গৰাকী যাত্ৰী। তাৰে কেইবাগৰাকীকো চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ। মা কমলাৰ পৰা উদ্ধাৰ হোৱা পৰিমিতা দাস নামৰ 30 বছৰীয়া এগৰাকী যুৱতী যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পাতালত মৃত্যু ঘোষণা কৰে। SDRF, NDRFৰ 40জনীয়া দুবাৰুৰ দলে নিশা 2:30 বজা পৰ্যন্ত চলালে উদ্ধাৰ অভিযান। আমি বহি আছিলো এখন নাওৰে ফালৰ পৰা আমি উঠিছিলো জাষ্ট গৈছিলে ইফালৰ পৰা ইমান স্পীডত নাওখন আহিছে আহি মানে এটা ধাক্কা দি দিলে দিয়াৰ পিছত সেইখন নাও মানে এটা বহুত দূৰত গুচি গ'ল। তাৰপৰা আমি বহি আছো মোৰ হাজবেণ্ডে কৈছে ধৈৰ্য ধৰা একো নহয় যেতিয়া পানী সোমাই আহিলে নাওখনত তেতিয়া বোলা পানী সোমাইছে ওপৰলৈ উঠিলো পিছত নাওখন বেকা হৈ যেতিয়া গ'ল মোৰ মানুহজনে ইখন নাওলে টানি আছো যেনে উঠাই নিজে মানে ইখন নাও একেবাৰে পাল্টিয়ে খাই গুচি গ'ল সন্মুখত। পানীৰ খুঁটে প্ৰায় 2 কিলোমিটাৰ উটুৱাই নিয়া দুৰ্ঘটনাগ্ৰস্ত মা কমলা নাওখন বিচাৰি উলিয়াই উদ্ধাৰকাৰী দলটোৱে। কোনো লোক আবদ্ধ হৈ থকাৰ আশংকাত নাওখন কাটি উদ্ধাৰ অভিযান চলাইছিল যদিও নাপালে কোনো লোককে। ড্ৰোনৰ সহায়েৰে চলোৱা হৈছিল উদ্ধাৰ অভিযান। বিভিন্ন ধৰণে আমাৰ জিলা দুইখন জিলা আৰু অন্যান্য আমাৰ যি হেল্পলাইন মুকলি কৰা হৈছিলে তাত অহা খবৰৰ ভিত্তিত 7জন লোক আপোনাৰ মিচিং হৈ থকাৰ খবৰ আছিল। 7জন লোক মিচিং হৈ থকাৰ খবৰ আছিল। 4জন আমি স্থানীয়ভাৱে গম পাইছিলোঁ আৰু 3জন দিল্লীৰ পৰা খবৰ দিছিলে মাজুলীলৈ গৈ থকা অৱস্থাত তেওঁলোক সন্ধানহীন হৈ আছে, তেওঁলোকক যোগাযোগ পোৱা নাই। তেনেধৰণে 7জন হয় গোৱা ৰাতিলৈকে। আজি ৰাতিপুৱা দুজন মানুহৰ সন্ধান পোৱা গৈছে। তেওঁলোকে যেতিয়া দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত তেওঁলোকৰ আত্মীয় ঘৰত তেওঁলোকে ৰাতিটো থাকিলে আৰু ফোনবিলাক অফ কৰি দিলে আৰু সেইকাৰণে তেওঁলোকৰ কোনো যোগাযোগ পোৱা নাছিলোঁ। 5জনৰ সম্ভেদ আমি পালোঁ। এতিয়া বাকী থাকি গ'ল মাত্ৰ 2জন। 2জনৰ এতিয়ালৈকে আমি কোনো যোগাযোগ কৰিব পৰা নাই। পুৱাৰ ভাগত পুনৰ আৰম্ভ হয় উদ্ধাৰ অভিযান। এতিয়ালৈ সন্ধান উলিয়াব পৰা নাই 2গৰাকী যাত্ৰীৰ। সন্ধানহীন লখিমপুৰৰ জান বৰা আৰু যোৰহাটৰ চিকিৎসক বিক্ৰমজিৎ বৰুৱা সন্ধানহীন। নিমাতী ঘাটৰ এই নাও দুৰ্ঘটনাৰ পিছতে ক্ষোভৰ জুই জ্বলিছে মাজুলীবাসীৰ মাজত। পুনৰবাৰ প্ৰশ্ন উঠিছে ৰাজ্যৰ জল পৰিবহণৰ নিৰাপত্তাৰ প্ৰতি। এক ভয়াৱহ ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্যবাসী। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
নিমাতীঘাট ট্ৰেজেডিত অকালতে মৰহি গ'ল এক প্ৰতিভাধৰ ভয়ংকৰ নাও দুৰ্ঘটনাত কৰুণ মৃত্যুক আঁকোৱালি ল'লে মাজুলীৰ ৰঙাচাহী মহাবিদ্যালয়ৰ প্ৰবক্তা পৰিমিতা দাসে সহকৰ্মীগৰাকীক হেৰুৱাই কান্দোনত ভাঙি পৰিছে মহাবিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী তথা কৰ্মচাৰীসকল মাজুলীৰ ৰঙাচাহী মহাবিদ্যালয়ত কান্দোনৰ ৰোল সহকৰ্মী শিক্ষয়িত্ৰীক হেৰুৱাই দুখত ভাগি পৰিছে তেওঁলোক নিমাতীঘাটৰ নাও দুৰ্ঘটনাত নিহত সহকৰ্মী শিক্ষাৰ্থী সকলোৰে আপোন পৰিমিতা দাসৰ বাবে চকুলো টুকিছে তেওঁলোকে ইমানেই শ্ৰদ্ধা কৰিছিলোঁ ইমানেই মৰম তেওঁক ভবা নাই তেওঁ যে এনেকেই আমাৰ মাজত আমাক যে আমি যে হেৰাব পাৰিম তেওঁক ইমান তেওঁ আহিছিলে আশা লৈ মাজুলীলৈ পৰিমিতা দাস গুৱাহাটীৰ কাহিলীপাৰাৰ বাসিন্দা পৰিমিতা দাস 30 বছৰীয়া পৰিমিতা দাস আছিল মাজুলীৰ ৰঙাচাহী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা হাঁহিমুখীয়া সকলোৰে লগত আপোন ভাৱ এটাৰে মিলি পৰিব পৰা পৰিমিতা দাস হঠাতে হেৰাই যোৱা খবৰটোৱে কন্দুৱাই পেলাইছে সকলোকে সকলোৱে কৰিছে পৰিমিতাক বহুত ভাল আছিলে সকলো চবতে সহায় সহযোগ কৰিছিলে ব্যক্তিভাৱে মহাবিদ্যালয়ৰ চৌহদত প্ৰাৰ্থনাৰে যেন বিদায় জনাইছে পৰিমিতাক অতৰ্কিতে শিক্ষয়িত্ৰীগৰাকীক হেৰুৱাই ক্ষোভিত হৈ পৰিছে শিক্ষাৰ্থীসকলো দুখ লগা ঘটনা মাজুলীবাসীৰ কাৰণে মাজুলীবাসী বুলিয়ে নহয় গোটেই সমগ্ৰ অসমবাসী আজি দুখত মৰ্মাহত হৈ আছে এইটো গোটেইটো অসম চৰকাৰ ব্যৰ্থ হৈছে কেনেদৰে মৃত্যু হ'ল পৰিমিতাৰ মহাবিদ্যালয় শ্ৰেণী আৰম্ভ হোৱাৰ বাবে প্ৰায় 15 দিন পূৰ্বে কাহিলীপাৰাৰ পৰা মাজুলীলৈ যোৱা পৰিমিতা দাস বুধবাৰে গুৰুজনাৰ তিথি উপলক্ষে গৈছিল যোৰহাটৰ আঠখেলীয়া নামঘৰলৈ আৰু মাজুলীলৈ বুলি পুনৰ ঘূৰি যাওঁতে মাতৃৰ চকুৰ সন্মুখতে ব্ৰহ্মপুত্ৰৰ বুকুত প্ৰাণ হেৰুৱালে পৰিমিতাই ছোৱালীজনীক মানে আৰু এগৰাকী প্ৰফেচাৰ আছিলে বুলি কৈছে তেখেতৰ লগত মানে ফেৰীত উঠাই দিছোঁ বুলি কৈছে মাকে চায়ে আছে ঘটনাটো ৰৈ চায়ে আছে ফেৰীখন মাজবাটত যেতিয়া পাই উলুটি খাই পৰি কৈছে মাকে তেতিয়া খাই সচেতন হৈছে কি জানি ছোৱালী কি হৈছে কি নাই হোৱা বুলি 4 বছৰ ধৰি কাহিলীপাৰাৰ এই ঘৰটোতে পিতৃ মাতৃ আৰু ভগ্নীৰ সৈতে আছিল পৰিমিতা দাসৰ পৰিয়ালটো পৰিমিতাৰ খবৰটো পাই ভাগি পৰিছে গুৱাহাটীৰ প্ৰতিবেশী ঘটনাৰ পিছতে যোৰহাটলৈ ৰাওনা হয় পৰিমিতাৰ ভগ্নী GMCHলৈ ৰাওনা হয় যোৰহাটতে থকা পৰিমিতাৰ মোমায়েক মোমায়েক হয় তাই ভনীয়েকে APSC পৰীক্ষা প্ৰিপেয়াৰ কৰিছিলে হয় খালি শৰাই দিবলৈ আহিছিলে তাই হয় নগাঁৱৰ পুৰণি গুদামত আছে পৰিমিতাৰ মোমায়েকৰ ঘৰ সেইখন ঘৰতো এটা শোকাকুল পৰিৱেশ মোমায়েকৰ ঘৰলৈ সঘন আহযাহ থকা পৰিমিতা জড়িত হৈ পৰিছিল পুৰণি গুদামৰ সাংস্কৃতিক জগতখনৰেও
লখিন্দৰ বেউলা নামৰ নাটখনতো ৰাধিকাৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকক সন্মোহিত কৰিছিল পৰিমিতাই। নৃত্য, গীত, অভিনয় সকলো দিশতে পাৰ্গত পৰিমিতাৰ বিয়োগত শোকস্তব্ধ হৈ পৰিছে পুৰণি গুদামৰ সাংস্কৃতিক মহল। মই তাই মামীয়েক হয়। মই গাভৰু অৱস্থাৰ পৰা তাইক মই পাইছোঁ। বহুত শান্ত, নিৰ্জু, ভদ্ৰ ছোৱালী আছিলে। ইমান শান্ত, আহিলে মানে মামীকে একদম মানে আমাৰ ঘৰত গৈ একদম কেনেকুৱা আৰু একেলগে আমি নাটক কৰিছোঁ, ভাওনা কৰিছোঁ। গুৱাহাটী গ'লে সিহঁতৰ ঘৰত যাওঁ, ইয়ালৈ আহিলে দৌৰি আহে। কিয় যে নিয়তি এনেকুৱা কৰিছে তাইৰ লগত নাজানো আৰু দেই, আৰু মই একো ক'ব নোৱাৰোঁ। পুৰণি গুদামত পৰিমিতাৰ নচৰ দেহত জন্মা হ'ল শ্ৰদ্ধাঞ্জলি। পৰিমিতা দাস অনাকাংক্ষিত এটা দুৰ্ঘটনাৰ সাক্ষী হৈ বহুতকে কন্দুৱাই চিৰদিনলৈ আঁতৰি গ'ল এগৰাকী সম্ভাৱনাপূৰ্ণ যুৱতী, এগৰাকী সম্ভাৱনাপূৰ্ণ শিক্ষয়িত্ৰী। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম। বাতৰিত সময় হৈছে এটা বাণিজ্যিক বিৰতিৰ। নিমাতীঘাট ট্ৰেজেডিৰ পিছতে আজি প্ৰতিবাদমুখৰ হৈ পৰে সত্ৰ নগৰী মাজুলী। মন্ত্ৰী বিমল বৰাক ঘেৰাও কৰি বিভিন্ন দল সংগঠন, স্থানীয় ৰাইজ তথা শিক্ষাৰ্থীয়ে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ। ইপিনে প্ৰতিবাদকাৰীক ছত্ৰ ভংগ দিয়াৰ বাবে আৰক্ষীয়ে কৰিলে লাঠিচালনা। নিমাতীৰ ঘটনাৰ পিছতে প্ৰতিবাদত উত্তাল লুইটৰ উত্তৰ দক্ষিণ পাৰ। গৰজি উঠিল নিমাতী মাজুলীৰ জনতা। কলা পতাকা উৰুৱাই প্ৰতিবাদত নামিল সদৌ অসম ছাত্ৰ সন্থা। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ লাঠিচালনা। মাজুলীৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ কমলাবাৰীৰ ৰাজপথত কলা পতাকা উৰুৱাই প্ৰতিবাদ সাব্যস্ত কৰিছিল আছুৱে। দলঙৰ নামত বছৰে বছৰে ৰাজনীতি কৰি অহাৰ অভিযোগ তুলি চৰকাৰক তীব্ৰ সমালোচনা আছু। মোৰ সমষ্টি যিমান নাই যোৱা, এই মন্ত্ৰী হোৱাৰ পিছত তাতকৈ মাজুলী বেছি আহিছে। তাৰমানে কথা হ'ল কি, মাজুলী সেই কৃষ্টি সংস্কৃতি পীঠস্থান বুলি আপোনালোকে সন্মুখীন হ'বলৈ পাইছে। বৃহস্পতিবাৰৰ দিনটো মাজুলীত কলা দিৱস হিচাপে পালন কৰি আছুৱে সাব্যস্ত কৰিছিল প্ৰতিবাদ। ৰাজপথলৈ ওলাই আহিছিল কেইবা শতাধিক ছাত্ৰ ছাত্ৰী। মুখ্যমন্ত্ৰীৰ আগমনৰ দিনটোতেই এইদৰে বিভিন্ন দল সংগঠনে চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰিলে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু খবৰ আছে গাঁও চহৰ জিলাৰ খবৰত। লৈছোঁ এটা বাণিজ্যিক বিৰতি।